নমস্কাৰ। আজি আমাৰ গাঁওখনৰ কাৰণে এটা বিষয় লৈ হৈছে। বিষয়টো হ'ল আৱৰ্জনা নিষ্কাশন আৰু প্ৰদূষণমুক্ত মোৰ গাঁও। আমাৰ গাঁৱৰ মানুহবোৰ আৱৰ্জনাৰ প্ৰতি কোনো সজাগ নহয়। আমাৰ চুবুৰীয়াসকলে আৱৰ্জনা সঠিকভাৱে নিৰ্দিষ্ট ঠাইত জমা নকৰি সেইবোৰ মুকলি ঠাইলৈ পেলাই দিয়ে। তাৰ বাবে জৈৱ পচনশীল আৱৰ্জনাৰ গেলি পচি দুৰ্গন্ধ সৃষ্টি কৰে আৰু পৰিৱেশ প্ৰদূষণ হৈছে। তাৰোপৰি জৈৱ অপচনশীল আৱৰ্জনাৰ দ্বাৰা মাটি প্ৰদূষিত হোৱাৰ লগতে সেইবোৰৰ জমা হৈ সৃষ্টি হোৱা দমসমূহত বিভিন্ন বেমাৰ বাহকসমূহৰ প্ৰজনন হৈ বাহকসমূহৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে। অপচনশীল আৱৰ্জনাবোৰৰ কাৰণে আমাৰ কৃষি ক্ষেত্ৰতো বহুত অসুবিধাৰ সৃষ্টি হৈছে। জৈৱ পচনশীল আৱৰ্জনাসমূহ গেলি পচি দুৰ্গন্ধ সৃষ্টি কৰাৰ লগতে এইসমূহ বিভিন্ন বেমাৰৰ বাহকসমূহৰ প্ৰজননৰ বাবে উপযুক্ত স্থান হৈ পৰিছে। সেয়ে এই বাহকসমূহৰ দ্বাৰা বিভিন্ন বেমাৰ সংক্ৰমিত হোৱা দেখা গৈছে। জৈৱ অপচনশীল আৱৰ্জনাসমূহ জ্বলাই দিয়াৰ বাবে বিষাক্ত গেছ নিৰ্গত হৈ সেই গেছসমূহ সেৱনৰ বাবে বিভিন্ন শ্বাসজনিত ৰোগত আমাৰ গাঁৱৰ ব্যক্তিসকল আক্ৰান্ত হৈছে। পলিথিনৰ দৰে আৱৰ্জনাসমূহৰ বাবে পানী অন্তঃস্থাপনৰ পৰিমাণ কমি গৈছে আৰু মাটি প্ৰদূষিত হৈছে। সমস্যাৰ কাৰণ হ'ল মোৰ পৰিয়ালৰ লগতে আমাৰ চুবুৰীয়াসকল আৱৰ্জনা নিষ্কাশন আৰু ব্যৱস্থাপনাৰ প্ৰতি সজাগ নহয়। খেতি মাটিত বিভিন্ন ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ সলনি যে আমি ঘৰতে আমাৰ সৃষ্টি হোৱা পচনশীল আৱৰ্জনাসমূহৰ দ্বাৰা অতি উত্তম পচন সাৰ তৈয়াৰ কৰিব পাৰোঁ, সেই বিষয়ে আমাৰ চুবুৰীয়াসকল জ্ঞাত নহয়। জৈৱ অপচনশীল আৱৰ্জনাসমূহৰ দহনৰ পৰা বিষাক্ত গেছ নিৰ্গত হয় আৰু ইয়াৰ ফলত আমাৰ শৰীৰত মাৰাত্মক বেমাৰৰ সৃষ্টি হ'ব পাৰে। সমাধানৰ উপায়সমূহ: প্ৰথমে আৱৰ্জনাৰ পৰা হোৱা সমস্যাসমূহ অৱগত কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা হয়। জৈৱ পচনশীল আৱৰ্জনাসমূহৰ পৰা কেনেকৈ উপযুক্ত পৰিমাণে পোষক দ্ৰব্য থকা পচন সাৰ প্ৰস্তুত কৰিব পাৰি তাৰ বাবে ব্যক্তিসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয়। জৈৱ অপচনশীল আৱৰ্জনাসমূহ যাতে বেছিকৈ ব্যৱহাৰ নহয় তাৰ বাবে 4RD নীতিৰ ব্যৱহাৰ কৰা হয়।